সো হেল্ল' বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজিও মই আপোনালোকৰ কাৰণে এটা বহুত মজাদাৰ এটা ৰেফাৰ এণ্ড আৰ্নিং কৰি পেলাই ইনকাম কৰিব পৰা এটা এপ্লিকেশ্যন লৈ আহিছো। এই এপ্লিকেশ্যনটোত যদি আপোনালোকে কাম কৰে, দিনটোত আপোনালোকে 1000-1500 টকা আপোনালোকে আৰামত ইনকাম কৰিব পাৰিব। নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই আপোনালোকে ইনকাম কৰিব পাৰিব। বন্ধুসকল, আগতেও মই কেইটামান বহুত মজাদাৰ এপ্লিকেশ্যন মই আপোনালোকক দিছো। বহুত মানুহে ভিডিঅ' বিলাক চাই বহুত টকা ইনকাম কৰিছে, মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছে বা কমেন্ট কৰিও জনাইছে, মোৰ বহুত বেছি ভাল লাগিছে। সো মাজে মাজে এনেকে বাম্পাৰ যিবিলাক আৰ্নিং এপ্লিকেশ্যন হয় আপোনালোকৰ কাৰণে মই ভিডিঅ' বিলাক লৈ আহি থাকো। সো গতিকে আপোনালোকে যদি আজি আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত আজি ভিজিট কৰিছে, ভিডিঅ'টো প্ৰথমবাৰ এবাৰ লাইক কৰি দিয়ক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো অনলাইন আৰ্নিঙৰ লগত জড়িত যিমান ভিডিঅ' আপোনালোকে এই চেনেলটোৰ আপডেট পাই থাকিব। লগতে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। সেই টেলিগ্ৰাম চেনেলটো যদি পাৰে আপোনালোকে জইন হৈ থব, কিয়নো মই যেতিয়া আউট অফ ষ্টেচন থাকো ভিডিঅ' বনাব নোৱাৰো, কেতিয়াবা বহুত ইমাৰ্জেঞ্চি অফাৰ আহি যায়, অফাৰ বিলাক মই টেলিগ্ৰাম চেনেলত চেণ্ড কৰি দিওঁ আৰু আপোনালোকে অফাৰ বিলাক লগে লগে আপোনালোকে লাভ উঠাব পাৰিব। সো গতিকে মাষ্ট বি আপোনালোকে টেলিগ্ৰাম চেনেলটো কিন্তু জইন হৈ থব। সো আজি কোনটো আপোনালোকৰ কাৰণে এপ্লিকেশ্যন লৈ আহিছো সেইটো মই আপোনালোকক দেখুৱাই দি আছো আৰু কেনেকে আপোনালোকে ইনকাম কৰিব পাৰিব গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো আপোনালোকক দেখুৱাই দি আছো। জাষ্ট আপোনালোকে খালি ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব, নহলে আপোনালোকে ষ্টেপছ বিলাক বুজি নাপাব। মনত ৰাখিব, এই ভিডিঅ'টো চালে আপোনালোকে কিন্তু প্ৰতিদিনে 1000-2000 টকালৈকে আপোনালোকে আৰামত ইনকাম কৰিব পাৰিব আৰু নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই একদম জিৰ' ইনভেষ্টমেণ্টত আপোনালোকে ইনকাম কৰিব পাৰিব। এই এপ্লিকেশ্যনটোত ইনকাম কৰিবলৈ হলে আপোনালোকে পকেটৰ পৰা 1 টকাও খৰচ কৰিব নালাগে, কিন্তু ইনকাম একদম পুৰা ফিক্স আছে ইয়াতে। আৰু যোনটো পইচা আপোনালোকে ইনকাম কৰিব, সেই পইচাখিনি আপোনালোকে ডাইৰেক্টলি নিজৰ বেংকৰ একাউণ্ট বা নিজৰ ইউপিআইত উইথড্ৰৱেল কৰি ল'ব পাৰিব আৰু 12 ঘণ্টাৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টত উইথড্ৰৱেল খিনি আহি পেলাই ক্ৰেডিট হৈ যাব। সো এপ্লিকেশ্যনটোৰ নাম হৈছে গাইজ এম ষ্টক, আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে। আৰু এই এম ষ্টক এপ্লিকেশ্যনটোৰ যোনটো লিংক হয়, ডাউনলোডিং লিংক হয়, একাউণ্ট ক্ৰিয়েট কৰা লিংক হয়, সেইটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছো। ডেছক্ৰিপশ্যনত ক্লিক কৰি লৈ পেলাই আপোনালোকে একাউণ্টটো কেনেকে বনাব লাগিব, কেনেকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, এইখিনি প্ৰচেছো মই বুজাই দি আছো। ভিডিঅ'টোৰ অকমান শেষত মই বুজাই দি আছো এতিয়া কিমান টকা ইনকাম হয়, কেনেকে কি প্ৰচেছখিনি অকমান বুজাই দিছো। সো আপোনালোকে ইয়াতে চাবলৈ পাইছে, মই স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি দিছো। স্ক্ৰীন ৰেকৰ্ডিংটো চাওক, মই ইয়াতে অন কৰি দিছো। আপোনালোকে মোৰ এম ষ্টকৰ যোনটো একাউণ্ট হয় এইটো চাবলৈ পাইছে আৰু বৰ্তমান মোৰ এম ষ্টকত বেলেঞ্চ -803 টকা হৈ আছে। সেইটো আপোনালোকে ইগনৰ কৰক। মই যিহেতু ট্ৰেডিং কৰো, বহুত দিন হৈছে মই ট্ৰেডিং কৰিছিলো আৰু ইউজ কৰা নাছিলো, সেইটো কাৰণে 803 টকা মোৰ মাইনাছ লাগিছে। আপোনালোকৰ কিন্তু মাইনাছ নাথাকে, আপোনালোকৰ জিৰ' থাকিব। সো এতিয়া চাওক, মই 3 লাইনটোত ক্লিক কৰি দিলো আৰু তলতে এটা অপশ্যন আছে ৰেফাৰ এণ্ড আৰ্ন বুলি পেলাই এটা অপশ্যন আছে। তো আমি যদি ৰেফাৰ এণ্ড আৰ্ন বোলা সেকশনটোত আহো, তেতিয়াহ'লে আপোনালোকে চাব পাৰে আনলিমিটেড ৰেফাৰেলছ, আনলিমিটেড ৰিৱাৰ্ডছ, ৰেফাৰ এণ্ড আৰ্ন 149 অন ইচ ৰেফাৰেল। প্ৰতিটো ৰেফাৰত ইয়াতে 149 ৰুপিজ কৰি এম ষ্টকে আপোনাক দি আছে বুলি ইয়াতে বেনাৰখন দিছে। এতিয়া আপোনালোকে তললৈ আহি আছো, মই আপোনাক দেখুৱাইছো। মই বৰ্তমানলৈকে 4জন মানুহক ৰেফাৰ কৰিছো এই এপ্লিকেশ্যনটো। 4টা ৰেফাৰ মই এই এপ্লিকেশ্যনটোত কৰিছো আৰু এই 4টা ৰেফাৰ যেতিয়া একাউণ্ট সাকসেসফুলি ক্ৰিয়েট হৈ যাব 12 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে মই কিমান টকা পাম ইয়াতে আপোনালোকে চাওক লিখা আছে 596 ৰুপিজ। মানে 4 টকা কম, মই 600 টকা এই 4টা ৰেফাৰ কৰাৰ পৰা মই পাই যাম। আৰু ৰেফাৰ কেনেকে কৰিব লাগে আপোনালোকে চাব পাৰে, ইয়াতে গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছ খিনি দিয়া আছে যে ৰেফাৰ ইউৰ ফ্ৰেণ্ডছ ভায়া হোৱাটছএপ অৰ এণ্টাৰ দেয়াৰ মোবাইল নাম্বাৰ। আপোনালোকে যদি এম ষ্টকটো কাৰোবাক ৰেফাৰ কৰিবলৈ বিচাৰিছে, এম ষ্টকৰ লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। যেতিয়া আপোনালোকে লিংকটো শ্বেয়াৰ কৰিব, ইউৰ ফ্ৰেণ্ড অপেনছ এ এম ষ্টক ডিমেট একাউণ্ট ফৰ ফ্ৰী। একেবাৰে ফ্ৰী আপোনাৰ বন্ধুজনে এম ষ্টকত নিজৰ একাউণ্টটো অপেন কৰিব। ৰেফাৰেল ৰিৱাৰ্ড অফ 149 ইজ ক্ৰেডিটেড টু ইউৰ একাউণ্ট উইথিন 48 আৱাৰ্ছ। 48 ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত 149 ৰুপিজটো ক্ৰেডিট হৈ যাব। আপোনাৰ বন্ধুজনে ফ্ৰীকে এটা ইয়াতে একাউণ্ট অপেন কৰিব আৰু আপুনি অপেন কৰিবৰ কাৰণে লিংকটো ইয়াৰ পৰা আপুনি জাষ্ট তেখেতৰ মোবাইললৈ পঠিয়াই দিব লাগে। লিংকটো পঠিয়াবলৈ আপুনি কি কৰিব লাগে এটা চাব পাৰে। ওপৰত আমি বেনাৰত যদি চাওঁ হোৱাটছএপ ৰেফাৰ নাও অপশ্যনটো আছে, ইয়াতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনাৰ যোনটো হোৱাটছএপ হয় এইটো অপেন হৈ যাব আৰু আপুনি যাক লিংকটো শ্বেয়াৰ কৰিবলৈ বিচাৰে তাক আপুনি লিংকটো পঠিয়াই দিব। তেখেতে আপোনাৰ লিংকৰ পৰা একাউণ্ট অপেনিং কৰিব, আপুনি 149 ৰুপিজ পাব। আৰু মই ইতিমধ্যে 4টা ৰেফাৰ কৰিছো। এই 4টা কমপ্লিট হোৱাৰ লগে লগে মই 596 ৰুপিজ মই বোনাস ইয়াতে পাই যাম। আৰু বোনাসৰ টকাখিনি ক'ত আহিব, ইয়াতে আপোনালোকে ৱালেট সেকশনটো চাইছে য'ত মোৰ মাইনাস লাগি আছে, ইয়াতে আহি সোমাই যাব। আৰু সোমাই যোৱাৰ পাছত মই ইয়াতে কেনেকে উইথড্ৰ কৰিম, উইথড্ৰ কৰিবলৈ মই 3 লাইনটোত ক্লিক কৰি দিলো আৰু প্ৰথম অপশ্যন যোনটো আছে ফাণ্ড ট্ৰান্সফাৰ, ইয়াতে মই ক্লিক কৰি দিলো।
ক্লিক কৰাৰ পাছত ইয়াতে কেইবাটাও অপচন আছে আপোনালোকে চাবলৈ পাইছে এড উইথড্ৰ ট্ৰানজেকচন তো মই উইথড্ৰ বটনটোত মই ক্লিক কৰিলো আৰু ইয়াতে মোৰ উইথড্ৰৱেবল ফাণ্ডছ বৰ্তমান 00 কাৰণ এতিয়ালৈকে মোৰ কোনো পইচা সোমোৱা নাই সব 48 আৱাৰ্ছ সময় লাগে তেতিয়াহে সোমাই পইচাটো সোমোৱাৰ লগে লগে ইয়াতে মোৰ বেলেন্স আহি যাব আৰু এমাউন্টটো মই ইয়াতে ক্লিক কৰি দিব লাগিব কিমান টকা উইথড্ৰ কৰিব বিচাৰো মই যিমান টকা মই উইথড্ৰ কৰিবলৈ বিচাৰো ইয়াতে ক্লিক কৰি উইথড্ৰ ফাণ্ডছত মই ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যোনটো পইচা আছে মোৰ বেংকৰ একাউণ্টত 12 আৱাৰ বা 24 আৱাৰ্ছৰ ভিতৰত মোৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যাব এপ্লিকেশনটো বহুত দিনৰ পৰা মই ইউজ কৰি আছো আৰু বৰ্তমান সময়ত ভাল এটা তেওঁলোকৰ ৰেফাৰ আৰ্নিংৰ ওপৰত অফাৰ লৈ আহিছে ইমান দিন কিন্তু এনেকে অফাৰ নাছিল এতিয়া প্ৰথমবাৰৰ কাৰণে এমষ্টক এই অফাৰটো আনিছে আৰু গতিকে মই বেছি দেৰি কৰা নাই লগে লগে আপোনালোকৰ কাৰণে ভিডিঅটো মই লৈ আহিছো আৰু মই ভাবো যে আপোনালোকেও যদি এটা কাম কৰে ভাল এটা আৰ্নিং আপোনালোকে কৰিব পাৰিব নিজৰ মোবাইলটো ইউজ কৰি পেলাই এতিয়া হক আমি জানি লওঁ যে আমি এমষ্টকত ৰেজিষ্ট্ৰেচন কেনেকৈ হ'ব পাৰিম কেনেকৈ আমি নিজে ৰেজিষ্ট্ৰেচন হৈ পেলাই আনক আমি ৰেজিষ্ট্ৰেচন কৰাব পাৰিম সো তাৰ কাৰণে মই আপোনালোকক দেখুৱাই আছো ৰেজিষ্ট্ৰেচনৰ প্ৰসেছখিনি মই আপোনালোকক দেখুৱাই আছো আপোনালোকক যোনটো ভিডিঅ'ৰ ডেসক্ৰিপচনত যোনটো আপোনালোকক লিংক দিছো সেই লিংকত আপোনালোকে ক্লিক কৰিব লিংকত আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এখন ইন্টাৰফেস আপোনালোকে চাবলৈ পাব ইয়াতে নিজৰ মোবাইল নাম্বাৰটো আপোনালোকে দিব লাগিব মোবাইল নাম্বাৰ হেতুৱে দিব যোনটো মাস্ট বি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে বা আপোনাৰ যোনটো অফিচিয়েল মোবাইল নাম্বাৰ যোনটো আপুনি ইউজ কৰে ৰেগুলাৰ এনেকৈ মোবাইল নাম্বাৰটো দিব গেট ওটিপি ক্লিক কৰিব অকমান লোডিং ল'ব লোডিং লোৱাৰ পাছত এটা ওটিপি আপোনাৰ মোবাইলত আহিব ওটিপিটো ইয়াতে এন্টাৰ কৰি দিব লাগিব এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো লিড হয় সেই লিডটো জেনাৰেট হৈ যাব লিডটো জেনাৰেট হোৱাৰ পাছত এতিয়া বাকি কামখিনি আপুনি কৰিব লাগিব কমপ্লিট তেতিয়া আপোনাৰ যোনটো একাউণ্ট হয় একাউণ্ট ক্ৰিয়েচনৰ কামখিনি কমপ্লিট হ'ব তো এতিয়া বৰ্তমান মোবাইল নাম্বাৰ দিলো ওটিপি দিলো এতিয়া আহিল ইমেইল এড্ৰেছটো ইয়াতে দিয়াৰ সময় এতিয়া যোনটো ইমেইল আপোনালোকে ইউজ কৰি আছে মোবাইলত জিমেইলত লাগি আছে সেই ইমেইলটো আপোনালোকে ইয়াতে বহুৱাই দিব বহুৱাই পেলাই গেট ওটিপি ক্লিক কৰি দিব যেনেকৈ আপোনাৰ মোবাইলত এটা ওটিপি আহিছে ইমেইলতো এটা ওটিপি যাব সো ইমেইলৰ পৰা আপোনালোকে ওটিপিটো চাই পেলাই ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব গেট ওটিপি মই দবাই দিলো এতিয়া ইমেইলত ওটিপি আহিব ইমেইলৰ পৰা চাই মই ইয়াতে ওটিপিটো এন্টাৰ কৰি লম সো মই ওয়েট কৰিছো ওটিপিটোৰ কাৰণে এতিয়া ওটিপি আহিল এতিয়া ওটিপিটো হ'ল মই ইয়াতে ভৰাই দিম ভৰাই দিয়াৰ লগে লগে মোৰ সেকেন্ড স্টেপ কমপ্লিট হৈ যাব সো আপোনালোকে চাই লব ভালকে স্টেপছখিনি কেনেকে মই কৰি আছো এনেকে সেম টু সেম আপোনালোকে কৰিব নহলে হয়তো প্ৰবলেম হ'ব পাৰে আপোনালোকৰ এতিয়া মোবাইল ভেৰিফাই হ'ল ইমেইল ভেৰিফাই হ'ল এতিয়া পেন কাৰ্ড ভেৰিফাই কৰা সময় পেন কাৰ্ডৰ নাম্বাৰ মই ইয়াতে এন্টাৰ কৰি দিলো এন্টাৰ কৰি পেলাই মই ইয়াতে টিক মাৰ্কটো দি দিলো তলত আই অথৰাইজ MSEM টু ফেচ আপডেট মাই KYC ডিটেইল আৰু এইখিনি যে মই ইয়াতে KYC খিনি দি আছো 100% সিকিউৰ হয় কন্টিনিউ কৰি দিলো ইয়াতে কোনো ধৰণৰ প্ৰবলেম নাই কিয়নো এইবিলাক গভৰ্ণমেন্ট এপ্ৰুভ এপ্লিকেশন হয় সেবুৰ ৰেজিষ্টাৰ্ড এপ্লিকেশন হয় তো গতিকে KYC দিলে কোনো ধৰণৰ সমস্যা ইয়াতে নহয় বহুতে ভাবিব পাৰে পেন কাৰ্ড দিয়া হ'ব আধাৰ কাৰ্ড দিয়া হ'ব কিবা হেক হৈ যাব নে কিবা প্ৰবলেম হৈ যাব নহয় বন্ধুসকল ইয়াতে 100% সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশন গভৰ্ণমেন্ট এপ্ৰুভড হয় তো ইয়াতে সব এলাউ বটনটো আহিব এলাউ কৰি দিব লাগিব এলাউ কৰি দিয়াৰ পাছত ইয়াতে এখন সেলফি দিব লাগিব আপোনাৰ সেলফিখন দিবলৈ ক্যাপচাৰ নাওটো ক্লিক কৰিব ক্যাপচাৰ নাও ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন সেলফি আহিব ভালকে সেলফিখন আপুনি লৈ ল'ব সেলফি লোৱাৰ পাছত এতিয়া আহিল নেক্সট স্টেপ সিগনেচাৰ দিব লাগিব সিগনেচাৰটো আপোনালোকে এনেকে যোনটো হোৱাইট বক্স আহিছে ওলাইছে সেই হোৱাইট বক্সতে আপোনালোকে নিজৰ আঙুলিৰে দিব পাৰিব সিগনেচাৰটো তো মই ইয়াতে মোৰ নিজৰ যোনটো সিগনেচাৰ হয় এটো আঙুলিৰে মই হোৱাইট বক্সত মই দি আছো ইয়াতে আকাশ সাহা বুলি মই ইয়াতে লিখিব লাগিব আপোনালোকে যোনটো নিজৰ নাম এজ পাৰ ইওৰ ডকুমেন্ট আপোনালোকে ইয়াতে সিগনেচাৰটো কৰি দিব এনেকে ঠিক যেনেকে মই কৰি আছো আপোনালোকে এনেকে কৰি দিব লাগিব সো মই ইয়াতে নামটো লিখি দিলো আৰু কন্টিনিউ বটনটো মই ইয়াতে দবাই দিব লাগিব সিগনেচাৰটো লিখি পেলাই এতিয়া মোৰ সিগনেচাৰ দিয়া হল এতিয়া আহিল বেংক একাউণ্ট এড কৰা স্টেপ প্ৰথমটো কৰিলে লগে লগে আপোনাৰ এটাচ হৈ যাব বেংকটো সেকেন্ড অপশনটো কৰিলে একাউণ্ট নাম্বাৰ লিখিব লাগিব IFSC কোড লিখিব লাগিব চাৰিটা স্টেপছ আছে তলত তো গতিকে মই ওপৰটোৱে ক্লিক কৰিম এড বেংক একাউণ্ট অটোমেটিক্যালি এটো যোনটো আছে এটো ক্লিক কৰিম মই গুগল পে ইউজ কৰো তো মই গুগল পে টো ক্লিক কৰি দিলো ক্লিক কৰি পেলাই মই 1 रुपीस এটা তেওঁলোকক মই সেন্ড কৰিব লাগিব সেন্ড কৰি দিয়াৰ লগে লগে মোৰ বেংক একাউণ্টটো ভেৰিফাই হৈ যাব লগে লগে আৰু তো মই 1 रुपीस সেন্ড কৰি দিলো মোৰ বেংক একাউণ্ট ভেৰিফাই হৈ গল লগে লগে এতিয়া ইয়াতে পাৰ্সোনাল ডিটেইলছ যিখিনি আছে ভৰ্তি কৰিব লাগিব আপুনি মেল নে ফিমেল সিঙ্গেল নে মেৰিড আপোনাৰ ফাদাৰছ নেম কি গোটেইখিনি ইয়াতে ফিল কৰিব লাগিব সো মই গোটেইখিনি ইয়াতে ফিল কৰি লওঁ লগে লগে ফাদাৰ নেম টেম এইবিলাক সিঙ্গেল মেৰিড ফ্ৰেড এইবিলাক মই কৰি লৈছো ইয়াতে আৰু কৰি লৈ পেলাই তলতে যোনটো দুটা অপচন আছে নো টিক মাৰ্ক দিয়া থাকিব হেতু দিয়াই ৰাখিব ইয়েস বুলি কৰি নিদিব আৰু কন্টিনিউ টু দবাই দিব কন্টিনিউ ইয়াতে দবাই দিলো এতিয়া
আপুনি কি কাম কৰে মই প্ৰাইভেট সেক্টৰ বুলি দিম তলতে পাব্লিক সেক্টৰ বহুত কিবা কিবি আছে মই প্ৰাইভেট সেক্টৰ সাৰ্ভিস বুলি প্লাই মই দি দিছো আৰু ট্ৰেডিংৰ কিবা এক্সপেৰিয়েন্স আছে নেকি মই নো এক্সপেৰিয়েন্স দিছো আপোনালোকেও নো এক্সপেৰিয়েন্স দি দিব নমিনি yes no আছে আপুনি no দি দিব এই বৰ্তমান এড নমিনি কৰাৰ কোনো ধৰণৰ দৰকাৰ নাই এক্টিভ এফএনও সেগমেন্টটো ডু ইট লেটাৰ বুলি আপোনালোকে ক্লিক কৰি দিব তলতে চাওক অপচন আছে ডু ইট লেটাৰ এটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া যোনটো ডিজি লকাৰ ওয়েবসাইট হয় ডিজি লকাৰ পেজখন আপোনালোকৰ খুল খাব ইয়াতে এলাউ কৰি দিব মাছ কেতিয়াও কিন্তু মানে ডিনাই নকৰিব নহলে কিন্তু আপোনালোকে ইয়াতে কৰিব নোৱাৰিব এলাউ কৰিব সদায় পেজখন আহিল এতিয়া ডিজি লকাৰ ভেৰিফাই কৰিবলৈ তিনটা অপচন আছে মোবাইল নাম্বাৰ দি ইউজাৰ নেম দি আধাৰ কাৰ্ড দি তো মই আধাৰ কাৰ্ডৰ নাম্বাৰ দি পেলাই মই ডিজি লকাৰ ভেৰিফাই কৰাম তাৰ কাৰণে কি কৰিব লাগিব মই আধাৰ বোলা অপচনটোত মই ক্লিক কৰিব লাগিব ক্লিক কৰি পেলাই আধাৰ কাৰ্ডৰ সিৰিয়েল নাম্বাৰটো মই এন্টাৰ কৰিব লাগিব আৰু ওটিপি মই সেন্ড কৰিব লাগিব ওটিপি আহিব ওটিপি ভৰাই দিলে ইয়াতে মোৰ ভেৰিফাই হৈ যাব তো আধাৰ কাৰ্ডৰ নাম্বাৰটো মই ভৰাই দিলো নেক্সট বাটনটো টিপি দিলো নেক্সট বাটনটো টিপি দিয়াৰ লগে লগে এটা ওটিপি আহিব মোৰ মোবাইলত ওটিপিটো চাই মই ইয়াতে ভৰাই দিয়াৰ লগে লগে মোৰ যোনখন ডিজি লকাৰ পেজ হয় কমপ্লিট হৈ যাব মনত ৰাখিব যদি আপোনাৰ আগতে এঞ্জেল বা আপ ষ্টক 5 পেছা বিলাকত একাউন্ট আছিল ডিজি লকাৰ পেজখন আপোনাৰ নাহিব ডিজি লকাৰ এবাৰে হয় ডিমেট একাউন্টৰ কাৰণে যদি আপুনি একজন নতুন মানুহ হয় ফ্ৰেছাৰ হয় আজি প্ৰথমবাৰ এম ষ্টকত একাউন্ট কৰি আছে তেতিয়াহলে ডিজি লকাৰ একাউন্টটো আহিব সো চাওক এতিয়া ওটিপি ভেৰিফাই হৈ গ'ল এটা সিকিউৰিটি পিন 6 ডিজিটৰ এটা বনাব লাগিব সবে বনাব লাগিব আপোনালোকক বনাই ল'ব এটা ক্ৰিটিকেল 6 ডিজিট পিন বনাব লাইক আপোনালোকৰ যোনটো এৰিয়া পিন কোড হেতু আপোনালোকে দিব পাৰিব 1 2 3 4 5 কিন্তু 6 লগে কিন্তু নলয় সিৰিয়েল নাম্বাৰ তো এইখন পেজত আপোনালোকে চাওক সিলেক্ট অল কৰি দিব গোটেইটা গ্ৰীন হৈ যাব আপুনি গোটেইখিনি টাৰ্মছ এণ্ড কন্ডিশন একচেপ্ট কৰিলে এতিয়া এলাউ কৰি দিব লাগিব এলাউ কৰি দিয়াৰ লগে লগে এখন আপোনাৰ নেক্সট পেজ আহিব আকৌ সো আপোনালোকে চাব পাৰে যোনখন পেন কাৰ্ড হয় আপোনাৰ যোন নিজৰ পেন কাৰ্ড আপোনাৰ নিজৰ ভাগৰ পেন কাৰ্ডখন ইয়াতে আপুনি আপলোড কৰি দিব লাগিব এতিয়া সো মই লগে লগে পেন কাৰ্ডখন এতিয়া আপলোড কৰি দি আছো এনেকৈ আপোনালোকে ক্ৰপ কৰি ল'ব ফটোখন সৰু ডাঙৰ কৰি ল'ব কৰি কন্টিনিউ দবাই দিব আৰু সাবমিট বোলা অপচনটো দবাই দি পেলাই আপোনালোকে পেন কাৰ্ডখন আপলোড কৰি দিব সো ইয়াতে পেন কাৰ্ডখন এতিয়া বৰ্তমান আপলোড হৈ আছে আৰু এতিয়া লাষ্ট এটা প্ৰসেস হেতু হৈছে ই সাইন কৰিবলৈ হলে আপোনালোকৰ আকৌ এবাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰিব লাগিব সিৰিয়েল নাম্বাৰটো আৰু ওটিপিটো আপোনালোকে সাবমিট কৰি দিব লাগিব তেতিয়া আপোনালোকৰ ই সাইনটো হৈ যাব ডকুমেন্ট ই সাইন হৈ যাব ই সাইন হোৱাৰ লগে লগে এইটো আপোনাৰ লাষ্ট প্ৰসেস আৰু ইয়াতে একো বৰ্তমান কৰিবলগীয়া নাই তাৰপিছত আপোনালোকৰ একাউন্ট এক্টিভেশন হ'ব মেছেজ আহিব মেছেজ আহাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব লগইন কৰিলে মোৰ দৰে আপোনালোকে এম ষ্টকৰ প্ৰফাইলটো চাবলৈ পাব তাতে ৰেফাৰেন্স সেকশনত আৰ্ন সেকশনত গৈ পেলাই আপোনালোকে ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব সো সব খুলি গল ই সাইনৰ পেজটো এতিয়া ক্লিক হেয়াৰ টু ই সাইন বটনটো আহিছে এটো মই ক্লিক কৰি দিব লাগিব সো ক্লিক হেয়াৰ টু ই সাইন বোলা বটনটো মই ক্লিক কৰি দিলো মই কি ইয়াতে ই সাইনটো বৰ্তমান নকৰো ইয়াতে অকমান যোনখিনি মই ডকুমেন্ট ইয়াতে আপলোড কৰিছো এইখিনি একচুয়ালি মোৰ নহয় ফটোখনহে মোৰ দিছিলো সিগনেচাৰ মোৰ দিছিলো সো অলপ বেলেগ বেলেগ হৈ গৈছে যেহেতু অলৰেডি মোৰ নামত খোলা আছে তো মই এটা ই সাইন কৰিলেও কোনো ধৰণৰ কাম নহব জাস্ট আপোনাৰ এজ পাৰ ডেমো হিচাপে মই আপোনালোকক দেখুৱাবলৈ মই ইমানখিনি প্ৰসেস কৰিছো তো মই ই সাইনত কি কৰিলো ইয়াতে প্ৰথমত টিক মাৰ্ক দি ল'ব লাগিব আৰু 12 ডিজিটৰ মোবাইল যোনটো আধাৰ কাৰ্ড নাম্বাৰ হয় এটো ইয়াতে দিব লাগিব দি পেলাই সেন্ড ওটিপি অপচনটো মই দবাই দিব লাগিব মোৰ নামত অলৰেডি এম ষ্টকত একাউন্ট আছে তো গতিকে মই সেলফি দিছো মই সিগনেচাৰ দিছো মই গোটেইখিনি দিছো দিলেও কোনো ধৰণৰ কাম নহয় মোৰ ইয়াতে একাউন্ট খোল নাখাব জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে মই ইমানখিনি প্ৰসেস কৰিছো তো গতিকে মই ইয়াতে ই সাইনটো সম্পূৰ্ণ কৰিব নোৱাৰিলো এইখিনি কথা মই আপোনালোকক বুজাই দিলো আপোনালোকে ই সাইনিংটো সম্পূৰ্ণ হোৱাৰ পিছত এনেও ইয়াতে লাষ্টত কোনো ধৰণৰ প্ৰসেস আৰু নাথাকে আশা কৰিছো এইখিনি যিখিনি প্ৰসেস আপোনালোকক বুজাই দিছো এনাফ আপোনালোকে নিজে কৰি ল'ব পাৰিব তথাপি যদি আপোনালোকে কিবা ষ্টেপত গৈ পেলাই ফসি গৈছে পাৰা নাই মোৰ চেনেলৰ বায়ত যাব মোৰ ইনষ্টাগ্ৰামৰ যোনটো ইউজাৰ নেম আছে হেতু পাই যাব মোক ইনষ্টাগ্ৰামত ডিএম কৰি দিয়ক নহলে ভিডিওটো একেবাৰে তলত যাব ডেসক্ৰিপচনত তাতে মোৰ ইনষ্টাগ্ৰাম অপচনটো আছে ইনষ্টাগ্ৰামত আপোনালোকে মোক ডিএম কৰি দিয়ক তাতে আপোনালোকে ডাইৰেক্টলি ভয়েস কলো মোক কৰিব পাৰিব মই আপোনালোকক সহায় কৰি দিম কি আপোনালোকে প্ৰবলেম পাই আছে বা ভিডিওত আপোনালোকে কমেন্ট কৰিও জনাব পাৰিব কি আপোনালোকে সমস্যা পাই আছে যদি আপোনালোকে মানে কন্টিনিউ কৰিব পৰা নাই কিবা ষ্টেপত আপোনালোকে ফসি গৈছে গৈ পেলাই সো এতিয়া আৰু অকমান কাম আপোনালোকৰ বাকি আছে হেতু হৈছে যে এতিয়ালৈকে 12 ঘণ্টা লৈকে আপোনালোকে ওয়েট কৰিব লাগিব আপোনাৰ মোবাইলত মেছেজ এটা আহিব যে কংগ্ৰেচুলেশ্যন আপোনাৰ একাউন্টটো এক্টিভ হৈ গৈছে আইডিটো আহিব আৰু পাসওয়াৰ্ডটো আহিব সেই আইডি আৰু পাসওয়াৰ্ডৰে আপুনি এম ষ্টক এপ্লিকেশনটোত লগইন হ'ব লাগিব লগইন হ'বৰ কাৰণে যে আপোনালোকে প্লে ষ্টৰত গৈ পেলাই এম ষ্টক বোলা এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব কিয়নো ইমান সময়লৈকে যোনটো কাম আপোনালোকে কৰিলে এটো ওয়েবসাইটতহে আপোনালোকে কৰিছে এপ্লিকেশনত কৰা নাই এটা ওয়েবসাইটত আপোনালোকে ৰেজিষ্ট্ৰেচন হৈ লৈছে হোৱাৰ পাছত এতিয়া আপোনালোকে এম ষ্টক এপ্লিকেশনটো ডাউনলোড কৰিলে ডাউনলোড কৰি লগইন অপচনটোত গৈ
আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি লগইন হৈ গ'ল লগইন হোৱাৰ পাছত আপোনালোকে মোৰ দৰে যোনখন ডেশবৰ্ড হয় দেখিবলৈ পাব প্ৰফাইলটো দেখিবলৈ পাব তাতে আপোনালোকে পাই যাব ৰেফাৰ এণ্ড আৰ্ন সেকশনটো তাতে গৈ পেলাই আপোনালোকে নিজৰ লিংক শ্বেয়াৰ কৰি পেলাই আপোনালোকে আনলিমিটেড 149 কৰি আপোনালোকে ইনকাম কৰক আৰু মাষ্ট বি টেলিগ্ৰাম চেনেলটো আপোনালোকে কিন্তু জয়েন কৰি ল'ব সো বন্ধুসকল আশা কৰিছো আজি ভিডিঅটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিঅটো ভাল লাগিছে ভিডিঅটো লাইক কিন্তু মাষ্ট বি কৰি দিব চেনেলটোক যদি নতুন কৰি আজি ভিজিট কৰিছে চেনেলটোক সাবস্ক্ৰাইব কিন্তু কৰি দিব সো বন্ধুসকল আজিৰ কাৰণে ইমানেই নেক্সট আৰু এটা ভিডিঅত লগ পাম সো বাই বাই